কন্যা ৰাশি জুলাই 2026 আপোনাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মাহ হ'ব পাৰে। আপুনি কি বহুদিন ধৰি অপেক্ষা কৰি থকা সুখবৰ পাব নেকি? ধন, চাকৰি, প্ৰেম আৰু ভাগ্য। এই মাহত গ্ৰহ নক্ষত্ৰৰ এনে যোগ গঠিত হৈছে যিয়ে আপোনাৰ জীৱন সলনি কৰি দিব পাৰে। কিন্তু সাৱধান, মাহটোৰ মাজভাগত এটা বিশেষ ভুলে ডাঙৰ সুযোগ হাতৰ পৰা নাইকিয়া কৰিব পাৰে। ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ শেষত মই ক'ম কোন দিনবোৰ আটাইতকৈ শুভ, ক'ৰ পৰা আহিব ধন লাভৰ সুযোগ, প্ৰেম আৰু কৰ্মজীৱনত কি অপেক্ষা কৰি আছে, আৰু সেই বিশেষ প্ৰতিকাৰ যিয়ে আপোনাৰ সৌভাগ্য বহুগুণ বৃদ্ধি কৰিব পাৰে। প্ৰথমতে লৈ আছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে জুলাই 2026 মাহটো ধন সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ মাহ হ'ব পাৰে। মাহটোৰ আৰম্ভণিতে ইনকামৰ নতুন উৎসৰ সন্ধান পোৱাৰ সম্ভাৱনা দেখা যায়। যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ বাবে নতুন গ্ৰাহক বা নতুন চুক্তিৰ যোগ সৃষ্টি হ'ব পাৰে। দীৰ্ঘদিন ধৰি ৰৈ থকা কোনো ধন ঘূৰাই অহাৰ সম্ভাৱনাও দেখা যায়। যদি আপুনি কাৰোবাক ধাৰ দিছিল বা কোনো পাবলগীয়া ধন বহুদিন ধৰি বাকী আছিল, তেন্তে জুলাই মাহত তাৰ এটা ইতিবাচক সমাধান পাব পাৰে। সম্পত্তিৰ ক্ষেত্ৰত ঘৰ, মাটি বা বাহন সম্পৰ্কীয় চিন্তা ভাৱনা আগবাঢ়িব পাৰে। কিছুমান লোকৰ বাবে নতুন সম্পত্তি ক্ৰয়ৰ সুযোগ আহিব পাৰে। অৱশ্যে যিকোনো ডাঙৰ ইনভেষ্ট কৰাৰ আগতে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰাটো অত্যন্ত প্ৰয়োজন। মাহটোৰ দ্বিতীয় সপ্তাহৰ পৰা আৰ্থিক অৱস্থা অধিক মজবুত হোৱাৰ ইংগিত আছে। চাকৰিয়াল লোকসকলে ইনচেণ্টিভ, বোনাছ বা অতিৰিক্ত লাভৰ সুযোগ পাব পাৰে। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত বিক্ৰী বৃদ্ধি পোৱাৰ ফলত লাভৰ পৰিমাণো বৃদ্ধি পাব পাৰে। কিন্তু মাহটোৰ তৃতীয় সপ্তাহত অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে। বিশেষকৈ আৱেগত আহি ধন খৰচ কৰাৰ পৰা বিৰত থাকক। যিমান পাৰে সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। মাহটোৰ শেষৰ ফালে ভাগ্যৰ সহায়ত এটা ডাঙৰ আৰ্থিক সুযোগ লাভ কৰিব পাৰে। এই সুযোগ চাকৰি, ব্যৱসায় অথবা কোনো নতুন প্ৰকল্পৰ জৰিয়তে আহিব পাৰে। সঠিক সিদ্ধান্ত ল'ব পাৰিলে ভৱিষ্যতৰ বাবে মজবুত আৰ্থিক ভিত্তি গঢ়ি তুলিবলৈ সক্ষম হ'ব। মুঠতে জুলাই 2026 কন্যা ৰাশিৰ বাবে ধন সম্পত্তি আৰু আৰ্থিক উন্নতিৰ সম্ভাৱনাৰে ভৰা এটা মাহ হ'ব পাৰে। বুদ্ধিমত্তাৰে এই ব্যৱস্থাপনা কৰিলে লাভৰ পৰিমাণ বহুগুণ বৃদ্ধি পাব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে জুলাই 2026 মাহটো প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত বহুতো নতুন অনুভূতি, সুখবৰ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ আহিব পাৰে। এই মাহত আপোনাৰ হৃদয়ৰ কথা অধিক স্পষ্টভাৱে প্ৰকাশ কৰাৰ সুযোগ লাভ কৰিব। যিসকল অবিবাহিত তেওঁলোকৰ বাবে এই সময়ছোৱাত নতুন সম্পৰ্ক গঢ় লৈ উঠাৰ সম্ভাৱনা আছে। বিশেষকৈ বন্ধু, সহকৰ্মী অথবা সামাজিক যোগাযোগৰ জৰিয়তে কোনো বিশেষ ব্যক্তিৰ সৈতে চিনাকি হ'ব পাৰে। আৰম্ভণিতে সাধাৰণ বন্ধুত্বৰ দৰে লাগিলেও সময়ৰ লগে লগে সেই সম্পৰ্ক গভীৰ হোৱাৰ সম্ভাৱনা দেখা যায়। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে জুলাই মাহটো সম্পৰ্কক অধিক শক্তিশালী কৰাৰ সময়। বহুদিন ধৰি চলি থকা ভুল বুজাবুজি বা মনোমালিন্য দূৰ হ'ব পাৰে। দুয়োপক্ষই একেলগে ভৱিষ্যতৰ পৰিকল্পনা কৰাৰ সুযোগ পাব। অৱশ্যে মাহটোৰ মাজভাগত অহংকাৰ, সন্দেহ অথবা তৃতীয় ব্যক্তিৰ কথাত বিশ্বাস কৰাৰ ফলত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেয়েহে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে সংগীৰ সৈতে খোলাখুলিভাৱে আলোচনা কৰক। ধৈৰ্য আৰু বিশ্বাসেই এই সময়ত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। বিবাহিত লোকসকলৰ বাবে এই মাহটো সাধাৰণভাৱে শুভ। স্বামী স্ত্ৰীৰ মাজত মৰম আৰু বুজাবুজি বৃদ্ধি পাব। পৰিয়ালৰ সৈতে কটোৱা সময়ে সম্পৰ্ক অধিক মধুৰ কৰি তুলিব। কোনো শুভ অনুষ্ঠান, ভ্ৰমণ অথবা নতুন পৰিকল্পনাই দুয়োৰে মাজৰ সম্পৰ্কত নতুন উৎসাহ কঢ়িয়াই আনিব পাৰে। যিসকলৰ বিবাহৰ আলোচনা চলি আছে তেওঁলোকৰ বাবে জুলাই মাহৰ শেষৰ ফালটো বিশেষ শুভ হ'ব পাৰে। পৰিয়ালৰ সমৰ্থন লাভ কৰাৰ সম্ভাৱনা অধিক। কিছুমান লোকৰ বাবে বিবাহ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই সময়ত হ'ব পাৰে। মাহটোৰ শেষৰ সপ্তাহত শুক্ৰ গ্ৰহৰ ইতিবাচক প্ৰভাৱৰ ফলত প্ৰেম জীৱনত ৰোমান্টিক মুহূৰ্ত বৃদ্ধি পাব। সংগীৰ পৰা বিশেষ উপহাৰ, সুখবৰ অথবা মৰমৰ প্ৰকাশ কৰিব পাৰে। হৃদয়ৰ বহুদিনৰ মনৰ ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনা দেখা যায়। মুঠতে জুলাই 2026 এই মাহটো কন্যা ৰাশিৰ প্ৰেম, বিশ্বাস, বুজাবুজি আৰু সম্পৰ্কৰ মাধুৰ্য বৃদ্ধি পোৱাৰ এক বিশেষ সময়। যদি আপুনি ধৈৰ্য ধৰি হৃদয়ৰ সম্পৰ্কক গুৰুত্ব দিয়ে তেন্তে এই মাহে আপোনাক বহু স্মৰণীয় মুহূৰ্ত উপহাৰ দিব। এতিয়া হৈছে কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে জুলাই 2026 এই মাহটো কৰ্মক্ষেত্ৰত যথেষ্ট সক্ৰিয় আৰু ফলপ্ৰসূ হ'ব পাৰে। বহুদিন ধৰি কৰি থকা পৰিশ্ৰমৰ ফল এই মাহত লাহে লাহে দেখা যাবলৈ আৰম্ভ কৰিব। যিসকলে নিজৰ লক্ষ্যৰ দিশে একাগ্ৰতাৰে আগবাঢ়ি আছে
তেওঁলোকৰ বাবে এই সময়ত সফলতাৰ দুৱাৰ মুকলি কৰিব পাৰে। চাকৰিয়াল লোকসকলৰ বাবে মাহটোৰ আৰম্ভণিতে ব্যস্ততাপূৰ্ণ হ'ব। নতুন দায়িত্ব, নতুন প্ৰকল্প অথবা ঊৰ্ধ্বতন বিষয়ৰ পৰা গুৰুত্বপূৰ্ণ কাম লাভ কৰিব পাৰে। প্ৰথমতে কামৰ প্ৰেছাৰ যেন লাগিলেও সেইটো শেষত গৈ আপোনাৰ দক্ষতা প্ৰমাণ কৰাৰ সুযোগ দিব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম আৰু নিষ্ঠাই প্ৰশংসা লাভ কৰিব। যিসকলে প্ৰমোচন বা দৰমহা বৃদ্ধিৰ অপেক্ষাত আছে তেওঁলোকৰ বাবে জুলাই মাহৰ দ্বিতীয়াৰ্ধত বিশেষ গুৰুত্বপূৰ্ণ। ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ দৃষ্টিত আপোনাৰ মূল্য বৃদ্ধি পাব পাৰে। কিছুমান লোকৰ বাবে নতুন চাকৰিৰ অফাৰ বা ভাল সুযোগ আহিব পাৰে। চাকৰি বিচাৰি থকা লোকসকলৰ বাবে এই মাহ আশাব্যঞ্জক। ইণ্টাৰভিউ, লিখিত পৰীক্ষা বা ইনভেষ্ট সম্পৰ্কীয় নিয়োগ সম্পৰ্কীয় কিবা ভাল খবৰ অহাৰ সম্ভাৱনা আছে। নিজৰ আত্মবিশ্বাস বজাই ৰাখক আৰু সুযোগ আহিলে দেৰি নকৰাকৈ আগবাঢ়ি যাওক। ব্যৱসায়ীসকলৰ বাবে জুলাই মাহটো লাভজনক হোৱাৰ সম্ভাৱনা দেখা যায়। নতুন গ্ৰাহক, নতুন চুক্তি অথবা ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ লাভ কৰিব পাৰে। বিশেষকৈ অনলাইন ব্যৱসায়, শিক্ষা, যোগাযোগ, পৰামৰ্শ আৰু সেৱামূলক ক্ষেত্ৰৰ সৈতে জড়িত লোকসকল অধিক লাভান্বিত হ'ব পাৰে। অৱশ্যে অংশীদাৰী ব্যৱসায়ত থকা লোকসকলে সকলো সিদ্ধান্ত লিখিতভাৱে নিশ্চিত কৰাটো প্ৰয়োজন। কাৰোবাৰ কথাত অন্ধবিশ্বাস নকৰি সকলো তথ্য পৰীক্ষা কৰি আগবাঢ়ক। মাহটোৰ তৃতীয় সপ্তাহত সামান্য ভুল বুজাবুজি বা মতভেদ সম্ভাৱনা থাকিলেও ধৈৰ্য ধৰি কাম কৰিলে সমস্যাৰ সমাধান হ'ব। যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে তেওঁলোকৰ বাবে মাহটোৰ শেষফালটো অধিক শুভ। নতুন পৰিকল্পনা, নতুন ইনভেষ্ট বা অথবা নতুন উদ্যোগৰ ক্ষেত্ৰত ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু অপ্ৰত্যাশিত যিকোনো পৰিস্থিতিতে আপুনি সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সুসম্পৰ্ক বজাই ৰখাটো এই মাহত অত্যন্ত গুৰুত্বপূৰ্ণ। আপোনাৰ নম্ৰ আচৰণ আৰু বুদ্ধিমত্তাই বহু কঠিন পৰিস্থিতি সহজ কৰি তুলিব। শত্ৰুপক্ষ বা হিংসা কৰা লোকৰ পৰা সাৱধান থাকক আৰু নিজৰ পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰিব। মাহটোৰ শেষৰ ফালে ভাগ্যৰ সহায়ত এনে এটা সুযোগ লাভ কৰিব পাৰে যিয়ে আপোনাৰ কেৰিয়াৰৰ দিশ সলনি কৰি দিব পাৰে। এই সুযোগ নতুন চাকৰি, পদোন্নতি, ব্যৱসায়িক লাভ অথবা কোনো গুৰুত্বপূৰ্ণ সংযোগৰ জৰিয়তে আহিব পাৰে। মুঠতে জুলাই 2026 কন্যা ৰাশিৰ বাবে কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি, স্বীকৃতি আৰু সফলতাৰ সম্ভাৱনাৰে ভৰা এটা মাহ হ'ব। পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তই মাহ আপোনাক লক্ষ্যৰ ওচৰলৈ লৈ যাব। এতিয়া লৈ আহিছোঁ শুভ তাৰিখ, ধন লাভৰ সুযোগ, প্ৰেম জীৱন আৰু বিশেষ প্ৰতিকাৰ। কোন দিনবোৰ আটাইতকৈ শুভ? কন্যা ৰাশিৰ বাবে জুলাই 2026 মাহটোত 3, 7, 12, 18, 21 আৰু 28 তাৰিখ বিশেষভাৱে শুভ বুলি গণ্য কৰা হৈছে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, ইণ্টাৰভিউ দিয়া, ব্যৱসায়িক চুক্তি কৰা, ধন ইনভেষ্ট কৰা অথবা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা লাভজনক হ'ব পাৰে। বিশেষকৈ 18 আৰু 28 জুলাই ভাগ্যৰ সহায় অধিক শক্তিশালী থাকিব। ক'ৰ পৰা আহিব ধন লাভৰ সুযোগ? এই মাহত ধন লাভৰ সুযোগ একাধিক উৎসৰ পৰা আহিব পাৰে। চাকৰিয়াল ব্যক্তিসকলে বোনাছ, ইনচেণ্টিভ অথবা অতিৰিক্ত ইনকাম লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক, নতুন অৰ্ডাৰ অথবা পুৰণি গ্ৰাহকৰ জৰিয়তে লাভ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। কিছুমান লোকৰ বাবে বহুদিন ধৰি ৰৈ থকা পাবলগীয়া ধন ঘূৰাই অহাৰ যোগ আছে। সম্পত্তি, মাটি, ঘৰ বা বাহন সম্পৰ্কীয় লেনদেনৰ পৰাও লাভ হ'ব পাৰে। পৰিয়ালৰ কোনো সদস্য বা শুভাকাংক্ষীৰ সহায়ত আৰ্থিক সুযোগ লাভ কৰাৰ সম্ভাৱনা দেখা যায়। প্ৰেম জীৱনত কি অপেক্ষা কৰি আছে? প্ৰেম জীৱনত এই মাহত বহু ইতিবাচক পৰিৱৰ্তন দেখা যায়। ভুল বুজাবুজি দূৰ হ'ব আৰু সম্পৰ্কত বিশ্বাস বৃদ্ধি পাব। অবিবাহিত লোকসকলৰ জীৱনত নতুন কাৰোবাৰ আগমন হ'ব পাৰে। যিসকল ইতিমধ্যে সম্পৰ্কত আছে তেওঁলোকৰ বাবে বিবাহ বা ভৱিষ্যত সম্পৰ্কীয় আলোচনা আগবাঢ়িব পাৰে। মাহটোৰ শেষৰ ফালে কোনো সুখবৰ অথবা স্মৰণীয় ৰোমান্টিক মুহূৰ্ত লাভ কৰাৰ সম্ভাৱনা আছে। কৰ্মজীৱনত কি অপেক্ষা কৰি আছে? কৰ্মক্ষেত্ৰত নতুন দায়িত্ব, নতুন সুযোগ অথবা উন্নতিৰ সম্ভাৱনা আছে। ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। চাকৰি বিচাৰি থকা ব্যক্তিসকলৰ বাবে শুভ খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তি, নতুন গ্ৰাহক আৰু লাভৰ বৃদ্ধিৰ যোগ দেখা যায়। জুলাই মাহৰ দ্বিতীয়াৰ্ধত কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰাৰ সম্ভাৱনা অধিক। বিশেষ প্ৰতিকাৰ, সৌভাগ্য বৃদ্ধিৰ বাবে প্ৰতিদিনে পুৱা গা ধোৱাৰ পিছত ওম বুধায় নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰিব। বুধবাৰে সেউজীয়া ৰঙৰ কোনো বস্তু দান কৰক অথবা গছ-গছনি ৰোপণ কৰক। ঘৰ বা কৰ্মক্ষেত্ৰত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখক।
এই সৰু সৰু কামবোৰে বুধ গ্ৰহৰ শুভ প্ৰভাৱ বৃদ্ধি কৰি ধন, সৌভাগ্য আৰু সফলতাৰ পথ মুকলি কৰাত সহায় কৰিব পাৰে। শুভ ৰং সেউজীয়া আৰু হালধীয়া। শুভ সংখ্যা 5, 6 আৰু 9। জুলাই 2026 এই মাহটো কন্যা ৰাশিৰ বাবে ভাগ্য, টকা পইচা, প্ৰেম আৰু সফলতাৰ বহু দুৱাৰ মুকলি হোৱাৰ সম্ভাৱনা আছে। সুযোগ আহিলেও সাহসেৰে আগবাঢ়ক আৰু নিজৰ ওপৰত বিশ্বাস ৰাখক। বন্ধু-বান্ধৱীসকল, এয়া আছিল কন্যা ৰাশিৰ জুলাই 2026 মাহৰ সম্পূৰ্ণ ৰাশিফল। আশা কৰোঁ এই তথ্যসমূহে আপোনাক আগন্তুক দিনবোৰৰ বাবে কিছু দিশ দেখুৱাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে আগন্তুক সকলো ৰাশিফল আৰু জ্যোতিষ সম্পৰ্কীয় আপডেট সৰ্বপ্ৰথমে পাব পাৰে। আপুনি কন্যা ৰাশিৰ হ'লে কমেণ্টত জয় বুদ্ধদেৱ লিখি জনাব আৰু আপোনাৰ মতামত নিশ্চয় শ্বেয়াৰ কৰিব। সকলোৰে জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সফলতা হওক। পুনৰ লগ পাম এটা নতুন ৰাশিফল ভিডিঅ'ত। ধন্যবাদ।